সেইদিনা আছিল মোৰ জন্মদিন। মানে মই আৰু অকণমান ডাঙৰ হ'লোঁ। জন্মদিন বুলি মানুহজনৰ ফূৰ্তিটো চাওকচোন। দৌৰি আহি পাৰ্টি পপাৰটো ফুটাবলৈ ধৰিছিলে, কিন্তু নুফুটিলে। আপোনালোকৰ লগতো এনেকুৱা হয়নে? জনাবচোন দেই। বেচেৰাটোৱে মোৰ মনটো ভাল লগাবৰ কাৰণে বহুত চেষ্টা কৰিছিলে, কিন্তু সফলহে নহ'ল। বেচেৰাটো বেয়াই লাগি গৈছে। আৰু এইখিনি চাওকচোন, সি মোৰ কাৰণে এটা গিফ্ট আনিছিলে আৰু ময়ো বহুত ধুনীয়াকৈ খুলিছিলোঁ। কিন্তু মোৰ লগত হ'ল নহয় প্ৰেংকটো। ইমান আগ্ৰহেৰে খুলিছিলোঁ, কিন্তু বক্সটোৰ ভিতৰত একোৱে নাছিল। এয়া চাওকচোন মোৰ মুখৰ অৱস্থা। খঙত গোটেইজনী জ্বলি পকি আছোঁ। কিন্তু শেষত সি মোক ধুনীয়া এডাল চেইন দিছিলে। মোক কিন্তু কৈছিলে বেলেগ এডাল আনিছিলোঁ বুলি, আৰু ময়ো ভাবিছিলোঁ সি চাগে ধেমালি কৰি আছে। কিন্তু নহয়, মই যোনডাল চাইছিলোঁ সেইডালে আনি দিলে। আৰু মোৰ ফূৰ্তি চাওকচোন। মই তাৰ কাৰণে বনাইছিলোঁ এটা টেটু। মোৰ জীৱনৰ প্ৰথম টেটু হয় এইটো, যিটো মোৰ সপোনৰ টেটু আছিলে, আৰু মই তাত মোৰ মানুহজনৰ নামটো লিখিছিলোঁ। বেচেৰাটোৰ ফূৰ্তিটো চাওকচোন। আচলতে সি গম পাইছিলে যে মই হাতত টেটু বনাইছোঁ বুলি, আৰু চাওকচোন বেচেৰাই কান্দিয়ে দিলে একদম। আপোনালোকেতো জানেই মোৰ বাৰ্থডে আৰু এনিভাৰ্চাৰী একেলগে হয়। সেই গতিকে আমি আমাৰ বিশেষ দিনটোত আহিলোঁ মৃত্যুঞ্জয় মন্দিৰলৈ বুলি, মোৰ প্ৰিয়জনৰ লগত। আচলতে যিমান আমাৰ বয়সবোৰ বাঢ়ি গৈ আছে বা যিমান সময়বোৰ পাৰ হৈ আছে, সিমান দেখোন অকলৈ থাকিয়ে ভাল লাগে। আগৰ বাৰ্থডেবোৰত ওলাই যোৱা, লগৰ ল'ৰা ছোৱালীৰ লগত চেলিব্ৰেট কৰা, সেই হুলস্থুলবোৰ ভাল লাগিছিলে। কিন্তু যিমান দিনবোৰ পাৰ হৈ গৈ আছে বা যিমান আমাৰ বয়সবোৰ বাঢ়ি গৈ আছে, সিমান সেই হুলস্থুলৰ পৰা দূৰত কিবা যে নিজক সময় দি বেছি ভাল লাগে। বাৰু মই আপোনালোকক মোৰ মনৰ কথাটোহে ক'লোঁ দেই। কিন্তু ইমান সোনকালে যে এই 2টা বছৰ, মানে বিয়াৰ পাছত 2টা বছৰ পাৰ হৈ গ'ল, গমেকে নাপালোঁ। আজিও যে এনেকুৱা লাগে আমাৰ সেইদিনা বিয়া হৈছিলহে। বাকী অহা দিনবোৰ যেন ভালকৈ যায় তাৰেই কামনা কৰিলোঁ। গোটেই সপ্তাহটো অফিচৰ কামতেই যায়। ভাগ্যৰ কৃপাত মোৰ বাৰ্থডে 1 মে', মানে শ্ৰমিক দিৱসৰ দিনাই হয়। গতিকে বন্ধটো পাওঁতেই পূৰা এনজয় কৰি ল'লোঁ। আৰু মৃত্যুঞ্জয় মন্দিৰৰ পৰা ঘৰলৈ যাওঁতে আমাক পালে নহয় বৰষুণে। সেইকাৰণে আমি গ'লোঁ আমাৰ ওচৰতে থকা চাইল্ড পাৰ্কখনলৈ। নগাঁৱৰ মানুহখিনিয়ে ধৰিব পাৰিছে আমি ক'লে আহিছোঁ। ইয়াতে বহুত সময় কটালোঁ আৰু বহুত হাঁহিলোঁ। ল'ৰাটো দেখিছেনে? সি আহিছিলে তাইৰ গাৰ্লফ্ৰেণ্ডৰ লগত, আৰু তাইৰ গাৰ্লফ্ৰেণ্ডৰ লগত আহিছিলে তাইৰ লগৰজনী। বাকী দুইজনীয়ে ফটো উঠাত পূৰা বিজি, আৰু বেচেৰাই সৰু ল'ৰা ছোৱালী বস্তুখিনিকে চাই কৰি ঘূৰি ফুৰিছে। পিছে আমাৰ দুটাৰ এটা বস্তু দেখিহে বিৰাট হাঁহি উঠিলে। মানে গাৰ্লফ্ৰেণ্ডজনীৰ বেগটো তাৰ ডিঙিতে ওলমাই লৈ ঘূৰি ফুৰিছে। তাৰপিছত বৰষুণটো কমিলে, আমি লাহে লাহে ভিডিঅ' বনালোঁ, ফটো উঠিলোঁ আৰু বহুত কিবা কিবি কৰিলোঁ। কিন্তু এইখিনিতে লাগিলেই নহয় কেনাটো। মানে ঘৰত আছিলে জিমিজনী অকলে, আৰু বেচেৰীক ৰাতিপুৱা ভাত পানী একো নিদিয়াকৈ আহিলোঁ। সেইকাৰণে ইয়াৰ পৰা ওলাই আমি কিবা এটা খাই লগে লগে আহিলোঁ ঘৰলৈ, আৰু বেচেৰীজনীৰ লগত বহুত খেলিলোঁ। শুনক, এইখিনিতে আৰু এটা কথা মনত পৰিলে। নিজৰ বাৰ্থডে দিনাখন কোনে কোনে কান্দি পাইছে? সঁচা কথা ক'ব দেই, মানে মই মোৰ প্ৰত্যেক বাৰ্থডেতে কান্দিবলগীয়া হয়। কিবা এটা নহয় কিবা এটা কাৰণ ওলায়ে, চাবচোন। আৰু চাওকচোন, এইবাৰো সৰু কথা এটা কাৰণে কান্দিলোঁ। আৰু এয়া আছিলে নেক্সট ডে', মানে 2 মে'। সকলোকে বহুত বহুত ধন্যবাদ মোক ছাৰপ্ৰাইজ দিয়াৰ কাৰণে। সঁচাকৈ মই এইখিনি একেবাৰে আশা কৰা নাছিলোঁ। মানে মোৰ অফিচত মোৰ মৰমৰ বা, ভণ্টি, ছাৰ, বাইদেউ সকলোৱে মোৰ কাৰণে ইমানখিনি আয়োজন কৰিছে। মোৰ ফালৰ পৰা আকৌ এবাৰ আপোনালোকক বহুত বেছি ধন্যবাদ। বাকী আজিলৈ বাই। আকৌ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম।